নমস্কাৰ জ্ঞান সাগৰ ইউটিউব চেনেললৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি দশম শ্ৰেণী বৃত্ত সম্বন্ধীয় কালিৰ চেপ্টাৰৰ পৰা 12.3 অষ্টম নম্বৰ কুৱেশ্যনটো সমাধান কৰিব বিচাৰিছোঁ। তোমালোকে চোৱা, এই কুৱেশ্যনটোত এটা ৰানিং ট্ৰেক, যিটো দৌৰিবৰ কাৰণে ব্যৱহাৰ কৰা এটা ট্ৰেকৰ কুৱেশ্যন এটা দিয়া আছে, য'ত কি হৈছে দৌৰিব বাট এটা দিয়া আছে, যাৰ বাওঁফালে আৰু সোঁফালে অৰ্ধবৃত্ত, এইফালে বাওঁফালে আৰু সোঁফালে কি আছে অৰ্ধবৃত্ত দিয়া আছে। ঠিক আছে, কি আছে ভিতৰৰ সমান্তৰাল ৰেখা দুটাৰ মাজত কি আছে দূৰত্ব কিমান আছে, ইয়াৰ পৰা ইয়ালৈ কিমান আছে 60 মিটাৰ, আৰু সেইবোৰৰ প্ৰত্যেকেৰে 106 মিটাৰ দীঘল। ইয়াৰ পৰা ইয়ালৈকে দীঘলটো কিমান, ইয়াৰ পৰা ইয়ালৈকে দীঘল কিমান 106, আৰু এই যে মাজত যে প্ৰস্থটো আছে গোটেইখিনিতে কিমান আছে 10 মিটাৰ কৰি। ঠিক আছে, এইখিনি আমাৰ ইনফৰমেশ্যন দিয়া আছে। আৰু লগত আছে বাটটোৰ চাৰিওফালে ইয়াৰ ভিতৰৰ ফালৰ দূৰত্ব, মানে এই যে বাটটো চাৰিওফালে যে এনেকৈ ঘূৰি আছে মানুহটোৱে, এই যে মাজৰ যিখিনি ঠাইখিনি ৰৈ গৈছে এই ঠাইখিনিৰ প্ৰথমে দূৰত্বখিনি ওলাব লাগে, মানে কালিখিনি ওলাব লাগে। তেনেহ'লে চোৱা, এতিয়া আমি কিছুমান ইনফৰমেশ্যন লিখি ল'ম। এতিয়া মই বুজিবৰ কাৰণে চিত্ৰটো আকৌ বনাই লৈছোঁ। তোমালোকে চোৱা, এতিয়া মই ইনফৰমেশ্যনখিনি ইয়াতে লিখি লৈছোঁ যে ইয়াৰ পৰা ইয়ালৈকে কিমান 106, সেইমতে ইয়াৰ পৰা ইয়ালৈকেও হ'ব 106, মানে ইয়াৰ পৰা ইয়ালৈকে একে হ'ব। আৰু এই যে বাটটো যে যিটো ঘূৰণ, এই বাটটো যিটো ঘূৰণ আছে, এই ঘূৰণটো ইয়াৰ পৰা ইয়ালৈকে যিটো ঘূৰিবৰ কাৰণে ব্যৱহাৰ কৰা প্ৰস্থটো কিমান আছে 10 চেণ্টিমিটাৰ, 10 চেণ্টিমিটাৰ, 10 চেণ্টিমিটাৰ, গোটেইকেইটা 10 চেণ্টিমিটাৰে হয়। ঠিক আছে, মানে এইখিনি বা য'ৰ পৰা তুমি মাপা 10 চেণ্টিমিটাৰ হ'ব। আৰু এই যে অৰ্ধবৃত্ত, ইয়াৰ পৰা যে অৰ্ধবৃত্ত এটা হৈছে, এই অৰ্ধবৃত্তৰ ইয়াৰ পৰা ইয়ালৈকে 30 কিয় দিলোঁ তোমালোকে চোৱাচোন। ইয়াৰ পৰা ইয়ালৈকে কৈছিল নে যে সমান্তৰাল ৰেখা দুটাৰ মাজত দূৰত্ব হ'ল 60 চেণ্টিমিটাৰ, তেনেহ'লে ইয়াৰ পৰা ইয়ালৈকেতো 60 চেণ্টিমিটাৰ হ'ব। ইয়াৰ পৰা ইয়ালৈকে যদি এইটো বৃত্তৰ কেন্দ্ৰ হয়, এইটো বৃত্তৰ ব্যাস নহ'ব জানো? তো বৃত্তৰ ব্যাস কি হ'ব, ইয়াৰ আধা। এইটো যদি ব্যাসাৰ্ধ হয় 60 আছে, তো ব্যাস হ'লে কি 2 কৰিব লাগিব, তেতিয়া 60 এটা কিবা 30, তেনেহ'লে ইফালেও সেইটোতো বৃত্তৰ ব্যাসেই হ'ল, যে ব্যাসৰ পৰা ব্যাসাৰ্ধ ওলাই দিলোঁ 30 হৈ গ'ল। এতিয়া চোৱাচোন, আকৌ এটা ইয়াৰ পৰা ইয়ালৈকে যদি মই 40 দিলোঁ, কিয় কাৰণ দিলোঁ? কাৰণ ইয়াৰ পৰা ইয়ালৈকে যিটো সৰু বৃত্তৰ কাৰণে ব্যাসাৰ্ধ হ'ব 30, আৰু ইয়াৰ পৰা ইয়ালৈকে গোটেইটাতে আমাক কোৱা আছে 10 কৰি, তেনেহ'লে 10 প্লাছ হ'ব 30 প্লাছ 40 হ'ল। বুজি পাইছানে? মই আৰু এবাৰ ৰিপিট কৰিছোঁ, ভালকৈ বুজি লোৱা যে ইয়াৰ পৰা ইয়ালৈকে আছে 60 চেণ্টিমিটাৰ, যিটো ইয়াত যদি চাব যাওঁ বি আৰু পি যিটো বিন্দু লৈছে, এই বি পি বিন্দুটো হ'ল এই যে অৰ্ধবৃত্তৰ এইটো কি এটা ব্যাস। তো গতিকে আমি যিটো ব্যাসাৰ্ধ ওলাব লাগে, ইয়াৰ পৰা ইয়ালৈকে যদি লিখিছে সেইটো হ'ল এটা ব্যাসাৰ্ধ। গতিকে এই ব্যাসটো 2 ভাগ কৰি দিলে কিমান 60 আধা কিমান 30, তেনেহ'লে এইটো এটা ব্যাসাৰ্ধ হ'ল। আৰু নেক্সট এইটো যদি বৃত্ত আছে চোৱাচোন, ইয়াৰ পৰা ইয়ালৈকে আহি পেলাই ইয়ালৈকে, মানে এৰ পৰা কিউলৈকে যিটো এটা বৃত্ত আছে অৰ্ধবৃত্ত, তাৰ কাৰণে এ আৰু পি এইটো এটা কি হ'ব, তাৰ কাৰণে এটা ব্যাস। তেনেহ'লে এইটো চোৱাচোন, ইফালে যিটো ইয়াতে 60 আছিল, 60 আৰু এটা 10, এটা 10, মানে এটা 10 আছে, এটা 10 আছে, 60 আৰু 10 কিমান আৰু 80ক 2 ভাগ কৰি দিয়া, 2ৰ হৰণ কৰি দিয়া, এইটো হ'ল এটা ব্যাসহে, ব্যাসাৰ্ধহে লাগে ইয়াৰ পৰা ইয়ালৈকে, তাহলে 2 ভাগ কৰি কিমান 40, মানে যেনেকৈ বুজি পোৱা সেনেকৈ বুজি ল'বা। ঠিক আছে, আৰু ইয়াৰ পৰা ইয়ালৈকে দূৰত্ব কিমান 106। তেনেহ'লে প্ৰথমে আমাৰ কুৱেশ্যনটোত আমাৰ এই যে মাজৰ যিখিনি কালি আছে, এই কালিখিনি ওলাব দিছে। ঠিক আছে, যিখিনি এৰিয়া আমাৰ বাকী আছে ৰানিং ট্ৰেকৰ মাজৰ ঠাইখিনি। ঠিক আছে, এতিয়া আমি আনচাৰখিনি ওলাবৰ কাৰণে চেষ্টা কৰিম। তোমালোকে চোৱা, এতিয়া আমি কিতাপৰ পৰা কিছুমান ইনফৰমেশ্যন লিখি দিছোঁ যে ইয়াত দিয়া আছে এ চি বি ডি পি আৰ আৰু কিউ এছ কিমান 106 চেণ্টিমিটাৰ। একদম কৰ্পৰেট চাওঁ, এইটো চাই লোৱা যে এটা আমি নামাকৰণ কৰিছোঁ এ আৰু চি, বি আৰু ডি, পি আৰু কিউ আৰু এছ। ঠিক আছে, এই গোটেইখিনি মান কিমান আছে 106 চেণ্টিমিটাৰ কৰি। ঠিক আছে, আৰু নেক্সট কি আছে এ বি চি ডি পি কিউ আৰ এছ, এইটো এ বি চি ডি পি কিউ আৰ এছ কিমান হ'ব 10 চেণ্টিমিটাৰ কৰি। ঠিক আছে, গোটেইটা জানাই প্ৰশ্নটো 10 চেণ্টিমিটাৰ দিয়া আছে, সেইকাৰণে আমি 10 চেণ্টিমিটাৰ লিখি দিলোঁ। ভিতৰৰ অৰ্ধবৃত্তৰ ব্যাস যিটো সৰু আৰ দিছোঁ, সৰুফালে আৰ যিটো 30 চেণ্টিমিটাৰ, কাৰণ এই যে ভিতৰৰ যিটো অৰ্ধবৃত্ত আছে ইয়াৰ ব্যাস কিমান আছে 30 চেণ্টিমিটাৰ, এই ব্যাসাৰ্ধ চৰি। আৰু এইটো বাহিৰৰ অৰ্ধবৃত্তৰ ব্যাসাৰ্ধ কিমান হ'ব, এই যে বাহিৰৰ অৰ্ধবৃত্ত যে তাৰ ব্যাসাৰ্ধ কিমান হ'ব 40 হ'ব, 30 + 10 = 40, এনেকৈ কৰিব পাৰা। আৰু তুমি ডাইৰেক্ট প্লাছ কৰি 80ক 2 দি হৰণ কৰিলে সেই 40 ওলাব। ঠিক আছে, এতিয়া আমি ওলাব আছে প্ৰথম কুৱেশ্যনটো কি কৰিছে, এইখিনি ইনফৰমেশ্যনৰ পৰা যে বাটটোৰ চাৰিওফালৰ ইয়াৰ দূৰত্ব, মানে এইটোৰ পৰা এইটোলৈকে যিখিনি বাটটো ঘূৰিছে মাজৰ যিখিনি কালি আছে এই কালিখিনি ওলাব লাগে। তাৰ কাৰণে আমাৰ ফৰ্মুলাটো যে ইয়াতে লিখিছোঁ বি ডি প্লাছ পি আৰ, অৰ্থাৎ বি আৰু ডি যিটো আছে এইটোতো লিখিব লাগিব, কাৰণ এইটো পৰিধি নিচিনা লিখিব লাগিব, বি ডি পি আৰ। এইখিনিতো এৰিয়া আমি ওলাই দিলোঁ। ঠিক আছে, এইখিনি ওলোৱাৰ পিছত তুমি আৰু যে এই যে অৰ্ধবৃত্তটো থাকি গ'ল নে নাই, কেইটা আছে 2টা আছে, সেইকাৰণে লিখিছোঁ 2 ইনটু ভিতৰৰ অৰ্ধবৃত্তৰ পৰিধি, এই যে ভিতৰৰ অৰ্ধবৃত্ত যে এই অৰ্ধবৃত্ত দুটাৰ পৰিধি, তেনেহ'লে এইটো এটা পৰিধি মানে কি
আমি যদি এতিয়া চিষ্টেমেটিকলি ক'ব যাওঁ পৰিধি ওলোৱাৰ মেইন উদ্দেশ্যটো হ'ল এতিয়া চোৱা পৰিধি ওলোৱা নিয়মটো হ'ল তোমালোকে যদি এনেকৈ চাৱা যদি মই ইয়াৰ পৰা ষ্টাৰ্ট কৰি এনেকৈ মই এতিয়া ৰছী দি জুখি দেখাম পৰিধি ওলাবৰ কাৰণে এই এনেকৈ গ'ল ইমান দূৰ গ'ল না আকৌ ইয়াৰ পৰা যদি এনেকৈ মই এটা অৰ্ধবৃত্তৰ ৰূপত মই লৈ আহি থাকোঁ অলপ বুজিব চেষ্টা কৰিবা ঠিক আছে মই এনেকৈ লৈ আহি আছোঁ ইয়ালৈকে আহিল পিছত ইয়াৰ পৰা যেনেকৈ এতিয়া এনেকৈ যদি জুখি যাওঁ যে এনেকৈ যদি জুখি যাওঁ ইয়াৰ পৰা এনেকৈ লৈ ফালে এইটো অৰ্ধবৃত্ত হৈ গ'ল মানে এই গোটেইখিনি যিটো লংটো হ'ল বুজি পাইছানে এতিয়া কেমেৰাত গোটেইখিনি অহা নাই এইখিনি যিখিনি লংখিনি হ'ব এই ইয়াৰ পৰা ইয়ালৈকে এইটো হ'ল বৃত্তৰ পৰিধি ঠিক আছে এই বৃত্তৰ পৰিধি ওলোৱাৰ কাৰণে কি কৰিব লাগিব প্ৰথমে আমাৰ ইয়াৰ পৰা ইয়ালৈকে জুখিব লাগিব নাই এইখিনি যোগ কৰিব লাগিব নাই এইখিনি যোগ কৰিলোঁ আকৌ এনেকুৱা এটা যোগ কৰিলোঁ মানে অৰ্থাৎ এইটো ডাবল হৈ গ'ল মই 2 গুণ কৰি দিলোঁ ঠিক আছে মানে চোৱা ইয়াতে এইটো এটা মানে 2 গুণ কৰি দিলোঁ আৰু ইয়াতে যে অৰ্ধবৃত্ত আছে এইখিনি আছে হয়নে নাই তেনেহ'লে ইয়াৰো ডাবল হ'ব চোৱা এইটো অৰ্ধবৃত্ত ডাবল হৈ গ'ল ঠিক আছে এইটো দুটা অৰ্ধবৃত্ত আৰু এইটো দুটা বাহু তেনেহ'লে এই গোটেইখিনি আমি যেতিয়া মেলি দিম এনেকৈ হ'ব ডাঙৰ এটা ৰছী নিচিনা হ'ব এই ৰছীখিনি হ'ল পৰিধি ঠিক আছে সেইমতে চোৱা তোমালোকে ইয়াৰ পৰা এইখিনি যোগ কৰিব লাগিব BD যোগ কৰিব লাগিব PR যোগ কৰিব লাগিব আৰু এই অৰ্ধবৃত্ত দুটা যোগ কৰিব লাগিব পৰিধিখিনি এইখিনি লিখিছোঁ BD + PR প্লাছ ইনটু 2D ইনটু কৰিছোঁ কাৰণ ভিতৰৰ অৰ্ধবৃত্ত পৰিধি এতিয়া তোমালোকে চোৱাচোন এইটো কিমান আছিল BDৰ মান কিমান আছিল 106 হয় নহয় 106 প্লাছ এইটো কিমান আছিল 106 প্লাছ ইনটু 2 এর ইনটু কৰিব লাগে অৰ্ধবৃত্তৰ ভিতৰত যেটো অৰ্ধবৃত্ত যেটো আছিল এইটো কিমান আছিল প্ৰথমেতো এইটো অৰ্ধবৃত্তৰ কাৰণে হাফ দিলোঁ আৰু বৃত্তৰ পৰিধিৰ কাৰণে 2πr ঠিক আছে 2πr দিলোঁ ঠিক আছে এতিয়া ইয়াতে তোমালোকে চোৱা এতিয়া মানখিনি মই বহাই দিম এই দুটা যোগ কৰি দিয়া যোগ কৰিলে কিমান হ'ব 212 প্লাছ 2 ইনটু এইটো যদি তুমি কাটি দাও নেকি ডাইৰেক্ট কাটি দিলোঁ তেতিয়াহ'লে কি 2πr ঠিক আছে এতিয়া 2πr যে থাকিব তোমালোকে কি কৰিবা পাইৰ মানটো পাতি দিয়া 22/7 ইনটু আৰু এইটো কিমান এই r ৰ মানটো কিমান আছে ইনটু r ৰ মান আছে তোমাৰ 30 মানে এই যে অৰ্ধবৃত্তটো যে এইটো কিমান আছে 30 আছে না নাই এইটো এই r টো লিখি দিলোঁ r টো কিমান 30 যেটো বেক 30 এতিয়া তোমালোকে চোৱাচোন এইটো 212 থাকিল প্লাছ 2 to 2 এ থাকক ইনটু এটা চোৱাচোন কটাকটি নাযায় গতিকে এই 2 এৰে 222 ইনটু 30 এই গোটেইখিনি সংখ্যা যদি পূৰণ কৰি দিয়া তলত 7 থাকিব ঠিক আছে এতিয়া তোমালোকে চোৱাচোন এটা লিখো 212 প্লাছ এই গোটেইকেইটা পূৰণ কৰাৰ পিছত তুমি কিমান পাবা গোটেইকেইটা পূৰণ কৰাৰ পিছত পাবা তুমি 1320 ডিভাইড বাই 7 এতিয়া ইয়াৰ তলত এটা 1 আছে 1 আৰু 7 ৰ লগত লহগ ল'লে কিমান হ'ব 7 হ'ব তো গতিকে তলত 7 লিখিলোঁ 7 ৰ ভিতৰত 1 কেইবাৰ যায় 7 টাইম যায় অৰ্থাৎ এইটো 212 ৰ লগত 7 এৰে পূৰণ কৰিব এইটো লহগ নিয়ম আৰু এইটো আছে 1320 ঠিক আছে আৰু 7 ভিতৰত 7 কেইবাৰ যায় একবাৰ যায় এক দি পূৰণ কৰিলে একে সংখ্যা থাকিব তথাপি মই লিখিছোঁ এই দুটা পূৰণ কৰিলে তোমালোকে কিমান পাবা 1484 পাবা আৰু প্লাছ এই দুটা পূৰণ কৰিলে একেৰে পূৰণ কৰিলে সেইটো সংখ্যা থাকিব 1320 তলত থাকিল কি ডিভাইড 7 ঠিক আছে এতিয়া এই দুটা তুমি প্লাছ কৰি দিয়া প্লাছ কৰিলে পাবা কিমান পাবা 2804 তলত কিমান থাকিল 7 ঠিক আছে এইখিনিতে তুমি এতিয়া চিনটো কি দিবা মিটাৰ ঠিক আছে এইটো মিটাৰ দি দিলোঁ ঠিক আছে এতিয়া এইটো স্কোয়াৰ কি দিয়া নাই স্কোয়াৰ দিব লাগিলে কাৰণে কালিৰ কাৰণে কিন্তু এইটো কালিৰ নাই এইটো পৰিধিয়ে ওলাইছোঁ সেইকাৰণে m থাকিব তো এইখিনিতে আমাৰ এই প্ৰথম যেটো ভাগটো যে প্ৰথম ভাগটোৰ এনসাৰটো যেটো প্ৰথম ভাগৰ যেটো এনসাৰটো সেইটো আমাৰ ইয়াতে সমাপ্ত হ'ল মই এতিয়া নেক্সট ভাগৰ এনসাৰটো আকৌ নেক্সট পাৰ্টত এই ইয়াৰ পিছতটো কৰিম ঠিক আছে তোমালোকে এইখিনি বুজি পাইছা নে কেনেকৈ কি কৰিব লাগে যে পৰিধিয়ে আছিল ঠিক আছে এতিয়া আকৌ কি ওলাব লাগিব কালি ওলাব লাগিব এতিয়া চোৱা যেতিয়া বাটটো কালি ওলাব আছে অৰ্থাৎ এই যে যিখিনি অঞ্চলত মই ৰং কৰিছোঁ এই ৰং কৰা অঞ্চলৰ কালি ওলাব আছে ঠিক আছে তাৰ কাৰণে তোমালোকে চোৱাচোন এইখিনিৰ পৰা এইখিনিলে মই যদি সংযোগ কৰি তেনেহ'লে ABDC এইটো এটা আয়ত নহয় জানো তেনেহ'লে এইটো এটা আয়ত হ'ল এইটো আয়ত কালি ওলাম আকৌ ইফালে PQSR এইটো এটা আয়ত হ'ল এইটো এটা আয়ত কালি ওলাই দিলোঁ আৰু এইটো যে এটা আছে কি ডাঙৰ অৰ্ধবৃত্ত কালি হয় নাই তাৰ পৰা যদি আমি সৰু অৰ্ধবৃত্ত কালিটো বিয়োগ কৰি দিওঁ মানে আমাৰ এইখিনি এৰিয়া নালাগে হয় নাই তো এইখিনিহে লাগে আমাৰ তেনেহ'লে এই ডাঙৰ অৰ্ধবৃত্ত কালিৰ পৰা আমি সৰু অৰ্ধবৃত্ত কালিটো ওলাই দিলে এইখিনি এৰিয়া মানে তোমালোকে মই স্কেল দি দেখাই দি আছোঁ চাবা যে মই যদি ইয়াতে স্কেলটো থৈ যাওঁ তেনেহ'লে এইখিনি ইফালে যিখিনি ঠাই আছে
এই ইয়াৰ পৰা এই ডাঙৰ অৰ্ধবৃত্তৰ পৰা এই সৰু অৰ্ধবৃত্ত কালিখিনি বিয়োগ কৰি দিলে আমাৰ এইখিনি কালি ওলাই যাব আৰু এনেকুৱা এইফালেও এটা আছে হয় না দুটা আছে তো 2ৰে পূৰণ কৰি দিলে হৈ গ'ল আৰু এইটো এটা দুটা কি আছে আয়ত আছে তেতিয়াহ'লে চোৱাচোন এতিয়া আমি কি কৰিম এইটো আয়তৰ কালি প্লাছ কৰি এই তাৰপিছত কি কৰিম 2ৰে পূৰণ কৰি 2ৰে পূৰণ চিন দি পেলাই এইটো ডাঙৰ অৰ্ধবৃত্ত কালিৰ পৰা সৰু অৰ্ধবৃত্ত কালিটো বিয়োগ কৰি দিলে হ'ল এতিয়া তোমালোকে চোৱা মই এতিয়া লিখি ল'ম এনেকৈ যে বাটটোৰ কালি ওলোৱা কি লাগিব ABCD যিটো আকৌ দেখাইছোঁ ABDC যিটো আয়তৰ কালি এইটো এটা আয়ত হয় এই কালিটো প্লাছ PQRS এইটো PQSR যিটো PQSR যিটো আয়তৰ কালি 2 দি পূৰণ কৰিছোঁ কাৰণ দুটা আছে ইফালে এটা আছে ইফালে আছে কাৰণ 2 দিছোঁ আৰু বাহিৰৰ অৰ্ধবৃত্ত কালি এইটো যিটো বাহিৰৰ অৰ্ধবৃত্ত কালিটো ওলাম মানে একেবাৰে এৰ পৰা কিউলৈকে এনেকৈ যদি এ কিউ লওঁ তেনেহ'লে এই ডাঙৰ অৰ্ধবৃত্ত কালিটোৰ পৰা ভিতৰৰ পৰা মাইনাছ কৰি ল'ব ভিতৰৰ অৰ্ধবৃত্ত কালি মানে এই সৰু অৰ্ধবৃত্ত কালিটো বিয়োগ কৰি দিলে হ'ল বিয়োগ কৰাৰ পিছত আমি যিখিনি কালি পাম তেনেহ'লে আমি কি পাম এই যে গোটেইখিনি বাটটোৰ যিখিনি কালি এই কালিখিনি পাই যাম তেতিয়া তোমালোকে চোৱা যে কেনেকৈ ওলাম মই এতিয়া ফৰ্মুলাখিনি পাতি দিওঁ ফৰ্মুলাখন পাতিলে তোমাৰ এই এনচাৰখিনি ওলাই যাব যেনেকৈ এতিয়া আমি জানো যে আয়ত কালি কেনে কি দিক পূৰণ প্ৰস্থ হয় নাই তেনেহ'লে দিকটো কিমান আছিল 106 ইনটু প্ৰস্থ কিমান 10 তোমালোকে চাই লোৱা কেনেকৈ হ'ল ইয়াৰ পৰা যেনেকৈ এই ইয়াৰ পৰা ইয়ালৈকে কি আছে দিক কিমান আছিল 106 আৰু প্ৰস্থ কিমান আছে এইটো 10 গোটেইটো 10 আছে তো ইয়াতে 10 হ'ব প্লাছ আকৌ এইটো কাৰণে কি হ'ব সেইটো কাৰণে সেই একে ইয়াৰ পৰা ইয়ালৈকে কিমান আছে 106 ইয়াৰ পৰা 106 তো PQ বা PR বা QS দুটাই 106 আছে তেনেহ'লে এইটো হ'ল 106 ইনটু আৰু এইটো প্ৰস্থটো কিমান আছে সেই একে 10 তো এইখিনি লিখিলোঁ তো এইটো প্লাছ কৰি পেলাই এইটো 2ৰে পূৰণ কৰিম তেনেকৈ এইটো ডাঙৰ অৰ্ধবৃত্ত কালিৰ পৰা আমি সৰু অৰ্ধবৃত্ত কালিখিনি ওলাব লাগে তেনে ডাঙৰ অৰ্ধ মানে আধা হাফ পাই R স্কুৱেৰ কেপিটেল R দিলে কাৰণে ডাঙৰ অৰ্ধবৃত্ত ঠিক আছে আৰু এটা মাইনাছ কৰিম কি হাফ ইনটু পাই সৰু R স্কুৱেৰ ঠিক আছে মানে সৰু বৃত্ত ঠিক আছে এতিয়া তোমালোকে এইখিনি মানখিনি এই দুটা পূৰণ কৰি দিয়া পূৰণ কৰিলে কিমান হ'ব এই দুটা পূৰণ কৰিলে 1060 হ'ব 10ৰে পূৰণ কৰিলে এতিয়া বাঢ়িয়ে যাব এটা শূন্য আকৌ 1060 দুটা হৈ গ'ল প্লাছ 2ৰে ইনটু কৰি দিলে হ'ল 2ৰে ইনটু কৰাৰ পিছত ইয়াতে তোমালোকে চোৱাচোন ইয়াতো হাফ আছে হয় নাই তেনেহ'লে হাফটো কমন ল'লোঁ আৰু ইয়াতো পাই আছে গতিকে পাইটোও কমন ল'লোঁ থাকিল কি ইয়াতে এইটো মই যদি ডাঙৰ এনেকৈ পেকেট দি দিওঁ তেনেহ'লে থাকি যাব কি এইটো ডাঙৰ R কেপিটেল লেটাৰ R এটা স্মল লেটাৰ R স্কুৱেৰ ঠিক আছে এতিয়া তোমালোকে চোৱাচোন ইয়াৰ পৰা এই দুটা প্লাছ কৰি দিয়া প্লাছ কৰিলে তোমালোকে কিমান পাবা তুমি প্লাছ কৰি দিয়া 2120 পাবা হয় নাই ইনটু 2 সেইটো ডাঙৰ পেকেট দিয়া থাকিল এইটো হাফটো হাফ থাকক পাইটো পাই থাকক ঠিক আছে ইয়াতে এতিয়া মানখিনি পাতি দিওঁ মানখিনি কিমান আছে ইয়াতে ডাঙৰ যিটো এইটো বৃত্তটো চোৱা যিটো ইয়াৰ পৰা ইয়াৰ লগত যিটো ডাঙৰ যিটো ব্যাসাৰ্ধ আছে কিমান আছে 40 আৰু সৰুটো আছে কিমান 30 সেইমতে ডাঙৰটোৰ কাৰণে পাতি দিলোঁ 40 স্কুৱেৰ মাইনাছ 30 স্কুৱেৰ ঠিক আছে এতিয়া তোমালোকে চোৱা এইখিনি যেনেকৈ সেনেকৈ থাকক প্লাছ 2 ইনটু এইটো হাফটো হাফ লিখি দিলোঁ ব্ৰেকেটটো উঠাই দিলোঁ এতিয়া পাইৰ মান কিমান 22/7 ঠিক আছে এইখিনি পাতি দিলোঁ ইনটু এইটো কিমান 4 গুণ কিমান 16 হ'ব আৰু 0 দুটা হৈ যাব মাইনাছ 3 গুণ 9 0 দুটা হৈ যাব ঠিক আছে এতিয়া ইয়াৰ পৰা ইয়াতে বিয়োগ কৰি চাবা এইটো যেনেকৈ সেনেকৈ থাকক 202 প্লাছ এই 2ৰে এইটো কাটি দিলোঁ ঠিক আছে এতিয়া ইয়াতে থাকিল 22/7 থাকিল আৰু ইয়াতে এই পূৰণ চিন দি এইটোৰ পৰা এইটো বিয়োগ কৰিলে কিমান থাকিব 700 থাকিব 700 হাতেৰে কাটি দিলে কিমান যাব 100 থাকিব ঠিক আছে তেনেহ'লে এইফালে থাকি গ'ল 2120 ঠিক আছে এইটো গম পাইছা 2120 থাকিল প্লাছ চিন দিবে এই 22 দি 100ক পূৰণ কৰা তেনেহ'লে ক'ব 22 ইনটু 100 কিমান হ'ব 2200 ঠিক আছে এইটো তাতে প্লাছ কৰি দিয়া কিমান হ'ব 400 আৰু ইয়াতে দেখি আছে এইটো 2 আছে তাহলে কি হলো 4320 মিটাৰ স্কুৱেৰ কাৰণ মিটাৰ আছিল হয় নাই তেনেহ'লে এইখিনি আমাৰ কি হ'ল বাটটোৰ কালি এতেকে আমি লিখি দিব পাৰোঁ এতেকে বাটটোৰ কালি হ'ব 4320 মিটাৰ স্কুৱেৰ এইখিনিতে আমাৰ যেটো কোৱেশ্চন নম্বৰ 8 আছিল এটো সমাপ্ত হল আপোনাৰ লেন্দি আছিল আৰু এটো বেছিভাগ কোৱেশ্চনটো অলপমান ট্ৰিকি টাইপ কোৱেশ্চনখিনি আহিব পাৰে এক্সামত তোমালোকে অলপমান ভালকে বুজি লবা আৰু চেষ্টা কৰিবা মানে সোনকালে যাতে আয়ত্ত কৰিবা আপোনাৰ ৰিপিট কৰিবা দুইবাৰ তিনিবাৰকে ভিডিঅটো স্কিপ কৰি আকৌ ফাৰ্ষ্টৰ পৰা আকৌ চাবা তেনেহ'লে দেখাবা যে তোমালোকে বুজি পাইছা ঠিক আছে আশা কৰোঁ বুজি পাইছা বুলি থ্যাংক ইউ ফৰ ওয়াচিং মাই ভিডিঅ